নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা বিশেষ বিষয়ৰ কথাই আলোচনা কৰিম। সেইটো হ'ল আমাৰ জীৱনত হঠাৎ আহিব লগা শুভ দিনৰ শুভ সংকেত। ধৰক আপোনালোকে যিকোনো সমস্যাত ভুগি থাকে, মানৱ জীৱনত সমস্যাৰ শেষ নাই জানো। দুখ যন্ত্ৰণা কোনো নিবিচাৰে, আৰ্থিক অনাটন কোনেও নিবিচাৰে, কিন্তু তথাপিও কেতিয়াবা ক'ব নোৱাৰাকৈ ধাৰ ঋণত পোত যাই থাকে। অভাৱৰ শেষ নাই মানুহৰ জীৱনত। কিন্তু কথা হ'ল কি যে অতি কষ্ট কৰি বাচি থকাৰ পিছত এটাই আশা, আমাৰ এদিন হ'লেও ভাল শুভ দিন আহিব। প্ৰত্যেক মানুহে আশা কৰে যে এদিন হ'লেও আজি কষ্ট ভোগ কৰিছোঁ, নিশ্চয় ভগৱানে এদিন চাব আৰু সেই দিনটো এদিন আহিবই। যদি আপুনি ভাবে মোৰ ভাল দিন এদিন আহিব, সঁচাই আহিব, এইটো কিন্তু সত্য। আমি ভাবিব লাগিব, নিজৰ চিন্তা কৰিব লাগিব, নিজৰ চেষ্টাও কৰিব লাগিব। কিন্তু তাৰ মাজত কথা হ'ল কি, এই দুখ কষ্টৰ মাজত থাকোঁতে বা আমি দুখ কষ্ট খাই থকাৰ মাজত আমাৰ কাৰণে আমি কিছুমান শুভ সংকেত হঠাৎ পাই যাব পাৰোঁ। কাৰণ মানুহৰ জীৱনত দুখ যন্ত্ৰণা থাকিলেও, সমস্যা থাকিলেও, ধাৰ ঋণ থাকিলেও হ'লেও চেষ্টাৰ মাজেদি এদিন হ'লেও সেই ধাৰ ঋণো মৰিব, ভাল দিন আহিব। এই আশাবাদী আমাৰ জীৱ, আমি যিহেতু আশাবাদী জীৱ, আশাই আমাৰ জীৱন। গতিকে সেই আশা ফলৱতী হোৱাৰ কাৰণে তাৰ আগমুহূৰ্তত আমি কিছুমান শুভ সংকেত, যাক আমি ক'ব পাৰোঁ যে আমি যিজনৰ ওচৰত সদায় নিৰ্ভৰ কৰোঁ, যিটো অদৃশ্য, আমি যাক ভগৱান বুলি ক'ব পাৰোঁ, যে ঈশ্বৰ প্ৰেৰিত সংকেত বুলি ক'ব পাৰি যাক, সেইটো আমি ঈশ্বৰ প্ৰেৰিত সংকেত বুলি ক'ব পাৰোঁ। আৰু গতিকে সেই শুভ সংকেত মই বেছি নকওঁ। আপোনালোকে যিসকলে দুখ কষ্টৰ মাজত জ্বালা যন্ত্ৰণাত ভোগ খাই আছে, হয়তো আপোনালোকে ধাৰ ঋণত পোত গৈ আছে আদিপনাই, হয়তো সেই শুভ দিন যদি সঁচাকৈ আপোনাৰ আহিব, নিশ্চয় এদিন আহিব বুলি আশা থাকে। তাৰ আগমূল আপোনালোকে কেইটামান সংকেত পাব পাৰে। এই সংকেতকেইটা যদি আপোনালোকে পায়, তেতিয়াহ'লে আপোনালোকে বুজি ল'ব যে আপোনাৰ দুখৰ ৰাতি আৰু শেষ হ'ব। প্ৰথম কথা হ'ল কি, যদি প্ৰথমতে মেইন কথা, সপোনত যদি সঘনাই মঠ মন্দিৰত যোৱা দেখে বা মূৰ্তি দেখা পায়, ভগৱানৰ মূৰ্তি দেখা পায় সপোনত সঘনাই, তেতিয়া বুজি ল'ব যে আপোনাৰ অৱস্থাৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে। তাৰমানে আপোনাৰ দুখৰ দিন অতিক্ৰম কৰি সুখৰ দিনলৈ আগমন ঘটিছে। মুখ্য কথা এইটো। প্ৰথম আপোনালোকে সেয়ে প্ৰথম দেখা পাব যেতিয়া, কাৰণ মানুহৰ যেতিয়া অৱস্থাই মানুহক চেপি শেষ কৰি দিয়ে, তেতিয়া মানুহে এটা সময়ত এই ভগৱানৰ নামতে বা ঈশ্বৰৰ নামতে এক মন প্ৰাণ সঁপি দিয়ে। সেইকাৰণে যেতিয়া আপোনালোকে এটা একাত্ম হৈ যাব, সেয়ে আপোনালোকে মঠ মন্দিৰ দেখিব প্ৰথম। সেইকাৰণে কোৱা আছে, যদি আপুনি মঠ মন্দিৰ যেতিয়া দেখিব, তেতিয়া আপোনালোকে কমচে কম আপোনাৰ ঘৰৰ ওচৰে পাজৰে থকা মঠ মন্দিৰত গৈ তাত নৈবেদ্য আগবঢ়াব। তেতিয়া মনৰ শান্তিৰ লগে লগে আপোনাৰ মন স্থিৰ হ'ব। শুভ নিৰ্দেশ, কি কাম কৰিলে আপোনাৰ ভাল হ'ব আপুনি নিজে গম পাই যাব, প্ৰথম কথা। দ্বিতীয় কথা হ'ল কি, আপোনালোকে যেতিয়া আন এটা হ'ল কি, ব্ৰহ্ম মুহূৰ্তত যদি সাৰ পায়। ব্ৰহ্ম মুহূৰ্ত বুলি কোৱা হৈছে যে বিশেষকৈ আমাৰ 3টাৰ পৰা 5টা বজাৰ ভিতৰত। কাৰণ সেই মুহূৰ্তখিনি অত্যন্ত শুভ, বিশেষকৈ 3টাৰ পৰা 5টা বজাত। এই ব্ৰহ্ম মুহূৰ্তত যদি আপুনি সঘনাই প্ৰায় সাৰ পাই উঠে, ধৰক আপুনি 4টা বজাত সাৰ পালে, সেইবাবে টোপনি নাহিল,
এই সময়খিনি আপোনাৰ দুখ কষ্ট কথা ভগৱানৰ নামতে আপুনি অৰ্পণ কৰি আছে তাৰমানে কথাটো সেইখিনিতে সেইকাৰণে যে ব্ৰহ্ম মুহূৰ্তখিনি অত্যন্ত শুভ সময়ত যদি সেই মুহূৰ্তত যদি আপুনি টোপনিৰ পৰা সাৰ পায় আৰু ক'ব নোৱাৰাকৈ চকুতে মেল খাই যায় এইটো দ্বিতীয় সংকেত পাব আপোনালোকে তৃতীয় সংকেত যদি আপোনালোকে সেই ব্ৰহ্ম মুহূৰ্তত সাৰ পোৱাৰ সময়তে যদি ক'ৰবাৰ পৰা শংখৰ ধ্বনি শুনে মঠ মন্দিৰৰ শংখৰ ধ্বনি শুনে এই এটা শুভ সংকেত শংখৰ ধ্বনিটো এটা শুভ সংকেত বুলি ধৰা হয় আন এটা কথা হ'ল শুভ সংকেতৰ কথা আন এটা কোৱা আছে যদি আপুনি ৰাতিৰ টোপনিত বিশেষকৈ শুই থাকোঁতে হঠাৎ অনুভৱ আপুনি সাৰ পালে কিন্তু সেই মুহূৰ্তত আপোনাৰ যদি নাকত যদি সুগন্ধ দ্ৰব্যৰ গন্ধ লাগে পাই যাব পাৰে আপোনালোকে এইবিলাক বস্তু অলৌকিক বস্তু এইবিলাক কিছুমান ঘটনা তেতিয়া বুজি ল'ব যে সুগন্ধি দ্ৰব্য যদি আপোনাৰ নাকত লাগে তেতিয়া বুজি ল'ব যে আপোনাৰ শুভ দিন সমাগত অৰ্থাৎ আপোনাৰ ভাল দিন আহি আছে আন এটা কথা হ'ল কি যদি আপোনালোকে আমি যাওঁ যে মৰ্ণিং ৱাক বুলি কওঁ যে প্ৰাতঃভ্ৰমণ কৰিবলৈ যাওঁতে যদি আপোনালোকে যদি হঠাৎ যদি কইন পায় মুদ্ৰা যদি পায় 5 টকাৰে হওক 2 টকাৰে হওক যদি মুদ্ৰা পায় সেই মুদ্ৰাটো এৰি নাহিব কাকো দিও নাহিব এইটো কিন্তু বহুতে ভুল কৰে যে পইচা লৈ যামনে নহয় এইটোৱে মুখ্য কথা আপুনি যদি সেই পইচাটো লৈ আহে যদি আপুনি যদি খুব ভালভাৱে তাক এখন কাপোৰেৰে যদি আপোনাৰ তাক ধুনীয়াকৈ মেৰুৱাই আপুনি এঠাইত সুন্দৰভাৱে থৈ দিয়ে বা আপোনাৰ থাপনাৰ ওচৰত নিজৰ ঘৰৰ থাপনাৰ ওচৰত থৈ দিব লাগে এইটো আপুনি আওকাণ কৰিব নাপায় কিন্তু মই সেই বুলি কোৱা নাই যে আপুনি যে ৰাস্তাত ঘূৰি ঘূৰি সোণ পায় সোণ আনিব কোৱা নাই কিন্তু সেই কইন্সটো আনিব কৈছোঁ কইন্স যদি পায় লৈ আহিব এইটো ঘৰত থৈ দিব ইয়াতে য'ত আপুনি টকা পইচা থাকে তাত এটা সুন্দৰভাৱে তাক ৰাখি থৈ দিব এইটো কিন্তু এটা ধনাগমত আপোনাৰ যি শুভ দিন বা আপোনাৰ ওচৰত ধন আহিবৰ সময় আহি আছে কিন্তু এটা সংকেত আপোনালোকক কৈ থ'লোঁ সেইকাৰণে কৈছোঁ যদি কইন্স পায় তেতিয়াহ'লে আপোনালোকে সেই কইন্সটো আপুনি লৈ আহি ধুনীয়াকৈ ৰাখি দিব কাৰণ সেইটোৱে আপোনাৰ এটা লক্ষ্মীমাৰ পৰা অহা সংকেত মানে আপোনাৰ ধন ৰিচেণ্টলি আপোনাৰ শুভ দিন আহি আছে এইটো কথা কিন্তু সোণটো আনিব নালাগে মই আন নকওঁ কিয় সোণৰ লগত যিকোনো মানুহৰ সোণৰ লগত এটা মনৰ আক্ৰোশ ভাৱ থাকে মানুহৰ গতিকে সেই আক্ৰোশটোৰ কাৰণে সোণ আনিলে সেই আক্ৰোশটোৱে আপোনাকো অনিষ্ট কৰিব হুমুনিয়া যে আপোনাৰ হুমুনিয়া যে কোনোবা যদি সোণ হেৰায় সি তাৰ হুমুনিয়া সেই কাঢ়িবই কাৰণ আমাৰ স্বাভাৱিক আমাৰ সোণৰ প্ৰতি এটা বিশেষ দুৰ্বলতা আছে সেইকাৰণে কোৱা আছে যদি আপুনি যদি সোণ পায় সোণ ঘৰত লৈ নাহিব কাৰণ সেই মানুহজনৰ যিটো হুমুনিয়া হেৰুৱা মানুহজনৰ সোণটো কিন্তু কইন্সটো আপোনাৰ কোনেও সেইটো গুৰুত্ব নিদিয়ে কিন্তু সোণ যদি হয় কিন্তু আপুনি চাব তাত হুমুনিয়া আহি যাব আৰু সেই হুমুনিয়া কিন্তু আপোনাকে এফেক্ট কৰিব পাৰে এইকাৰণে কৈছে যে আপুনি সোণ নানিব কিন্তু কইন্স আনক কইন্সটো মানুহ বেছি অনুভৱ নকৰে গ'ল আৰু আছিল মানে ভাবেই নকৰে যে মোৰ 2 টকাটো মানে পৰি 5 টকাটো মানুহৰ সেইটোত একো নাই গ'ল টকা পইচা টকা হ'ল আহি যায় কিন্তু সোণটোৰ ক্ষেত্ৰত কিন্তু পাৰ্থক্য আছে সেইকাৰণে কৈছোঁ আপোনালোকে সোণ যদি পায় আপোনালোকে কেতিয়াও নানিব ঘৰত কাৰণ আনাৰ লগত যোনে হেৰুৱাইছে তাৰ যিটো হুমুনিয়া সেইটো কিন্তু আহি যাব এইটো মনত ৰাখিব কিন্তু তাৰ বাহিৰেও আন এটা কথা হ'ল কি যদি আপোনালোকৰ ঘৰত মেকুৰী পোৱালি দিয়ে এই এটা সংকেত মেকুৰী পোৱালি দিলে কোৱা আছে যে আপোনাৰ অৱস্থা উন্নতি ঘটিব আৰু মেকুৰী সেইটা পৰিয়ালতে দিয়ে য'ত পোৱালিয়ে নেক্সট মানে ভৰণ পোষণ পায়
সেই পৰিয়ালটো গতিকে নিশ্চয় আপোনাৰ শুভ দিন আহিব সেইটো সাধাৰণ তাৰ বাহিৰে আন এটা আছে কি যদি দেখিব আপোনাৰ ঘৰৰ যিবিলাক লাগন ফল মূল আছে ধৰক আমাৰ আম হওক কঁঠাল হওক লিচু হওক যি নহওক লাগন যিখিনি গাছ সেই গাছত যদি ফল যদি হঠাৎ বৃদ্ধি পায় কোনোবা এটা বছৰত চাব যেতিয়া শুভৰ দিন আহিব তেতিয়া সকলো ফালে শুভ নলগা গছে লাগিব নধৰা ফলো ধৰিব ঠিক সেই কথা সেইকাৰণে কৈছে যদি আপোনাৰ বিশেষকৈ বাৰীত থকা ফল মূল যিটো ফল মূল সেই ফল মূলৰ যদি লাগন হঠাৎ বৃদ্ধি পাই যায় তেতিয়া আপুনি বুজি ল'ব যে আপোনাৰ শুভৰ দিন নিশ্চয় সমাগত আৰু যেতিয়া শুভৰ দিন আহিব তেতিয়া আপোনাৰ বাৰীত দেখিব গছবিলাকৰো সেউজীয়া পাত বৃদ্ধি হৈছে ফল মূল বৃদ্ধি হৈছে এইখিনি আপোনালোকে অলপমান মাৰ্ক কৰিব কৰাৰ পিছত গম পাব যে হৈছে সেইমতে আপোনালোকে অকণমান ভগৱানৰ ওচৰত ভক্তিভাৱে আকৌ প্ৰাৰ্থনা কৰক যে মানে শুভৰ দিন সোনকালে সমাগত হয় যদি মোৰ যিখিনি ধাৰ ঋণ এইবিলাক মাৰ যায় বা অৱস্থাৰ পৰিৱৰ্তন হয় এৰিছোঁ সকলোৰে মংগল হওক মংগল কামনা কৰিলোঁ আজিলৈ ইমানেই